ৰিভিজন 4 টো কমপ্লিট হৈছে ন ৰিভিজন 4 কমপ্লিট তো আজি কি ৰিভিজন 5 এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ৰিভিজন 5 ৰ ভালকে চাই লো হা সাধাৰণ উৎপাদক উলিয়াবা দিছে কি নিৰ্ণয় কৰবা দিছে সাধাৰণ উৎপাদক কি দিয়া আছে 14 pq আৰু 28 p স্কয়াৰ আৰু q স্কয়াৰ অনু কি কৰিছে চাও কৰিয়ে গেছলে দেখোন ঠিকে আছিল মোটামুটি 14 pq 14 pq চিনি পা আছা না নাই বটখান দেখা পা আছা না 14 pq আৰু 28 p স্কয়াৰ q স্কয়াৰ 28 p স্কয়াৰ আৰু q স্কয়াৰ সাধাৰণ উৎপাদক মানে দুটাতে কি কমন আছে বুজি পাইছা নহয় দুটাতে কি কমন আছে এটা চাও 14 pq আছে এতেও p আছে এতেও p আছে না নাই এতে q আছে এতেও কি আছে q আছে এটা pq আৰু p স্কয়াৰ q স্কয়াৰ দুটাতে এটা p কমন থাকবো q আৰু q স্কয়াৰ আছে না নাই দুটাতে কি থাকবো q এটা কমন থাকবো বুজি পাইছা যোনটো আমাৰ এৰে পাৱাৰ 1 1 আছে সেই মিনিমাম তো লও ম্যাক্সিমাম তো নহয় p স্কয়াৰ কমন নাই যদি এতে সাপোজ চাও 14 p কিউব আৰু q কিউব আৰু 28 p স্কয়াৰ আৰু q স্কয়াৰ তিতা p স্কয়াৰ আৰু q স্কয়াৰ কমন থাকা বুলি কলো হয় বুজি পাইছা মিনিমাম কোনটো p স্কয়াৰ আৰু q স্কয়াৰ এই সেকেন্ডটো যে লিখছো 14 p কিউব আৰু q কিউব আৰু 28 p স্কয়াৰ আৰু q স্কয়াৰ তাতে মিনিমাম কোনটো আছে p স্কয়াৰ আৰু q স্কয়াৰ আৰু 14 টো কমন আছে বুজি পাইছা নহয় কাৰণ 28 ত 14 দুগুণ 28 হয় না নহয় 14 দুগুণ যদি 28 হয় আৰু তাতে 14 এটা অলৰেডি আছে তো 14 তো কমন থাকবো কিন্তু এৰে ক্ষেত্ৰত এ 28 p স্কয়াৰ আৰু q স্কয়াৰ যে আছে 28 p স্কয়াৰ আৰু q স্কয়াৰ মানে কি হ'ব 14 into 2 into p স্কয়াৰ into q স্কয়াৰ বুজি পাইছা না এখিনি 28 p স্কয়াৰ q স্কয়াৰ মানে কি 14 into 2 p স্কয়াৰ into q স্কয়াৰ আৰু এটা 14 pq আছিল না নাই এটা 14 into p into q এটুক যদি ভাঙি দিবা পাৰা ঠিক আছে এটা p আছিল না নাই p into p আৰু q into q সাধাৰণ উৎপাদক বুলি কলতে 14 আৰু 14 আছে না নাই আৰু এটু p আৰু এটু p এটু q আৰু এটু এটা q তাৰ মানে কি হ'ব 14 pq আৰু 28 p স্কয়াৰ q স্কয়াৰৰ সাধাৰণ উৎপাদক কি হৈ যাব 14 তো কমন আছে নহয় আৰু p আৰু q বুজি পাইছা না ভালকে 14 pq 14 pq এটো হৈ যাব आंसर লিখিলো এটো আৰু কিবা কৰি দিবা লাগব নেকি এক নম্বৰৰ নালগে ন যদি কিবা লাগে কো আৰু তিনটা কোৱেশ্চন আছে যদি নালগে বাকি কিটা হোমৱৰ্ক এক নম্বৰৰ বাকি এটো এক নম্বৰ একটো আছিল বাকি কিটা হোমৱৰ্ক কৰবি দুই নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে উৎপাদক বিশ্লেষণ কৰা যিকোনো এটা কৰি দাও বাকি ততে নিজে কৰবি ঠিক আছে কোনটো কৰি দিম এটো পার্মানেন্ট মার্কার আছিল নেকি কোনবাটো সাইছো কোনবাডাল পার্মানেন্ট মার্কার নেকি মছাটা ভালকা পটকা যাওয়া নাই নয় রে দুই নম্বৰৰ কোনটো কোড দিবা লাগে তিনিটো কি আছে অনু কই যাছে দুই নম্বৰ তিনিটো a স্কয়ার bc আৰু
প্লাস এ বি স্কোয়ার সি আৰু এ বি সি স্কোয়ার এটা চাইলো সবুতে এ কমন আছে না নাই আৰু ম্যাক্সিমাম ঘাত স্কোয়ার আছে আৰু মিনিমাম কি আছে এ আছে স্কোয়ার তো আমি কমন আনবা নৰো আনিম কোনটো এ টো আনিম বুজি পাইছা নহয় এ স্কোয়ার এ আৰু এ আছে আৰু হেমকে বি ৰো আছে বি বি স্কোয়ার বি আৰু সি ৰো আছে সি সি আৰু সি স্কোয়ার বুজি পাইছা সব গিটাৰ পৰাই এই তিনিটাৰ পৰা এ এটা কি আহিব কমন আহিব এই তিনিটাৰ পৰা বি এটা কি আহিব কমন আহিব এই তিনিটাৰ পৰা সি এটা কি আহিব কমন আহিব বুজি পাইছা এটা চাও এ স্কোয়ার বি সি পাবাক লাগি এ বি সি গুছি আছে তাৰ মানে এটা এ ৰৈ যাব বুজি পাইছা নহয় কি কৈছো এ এটা ৰৈ নাযাব কাৰণ দুটা এৰ পৰা কেইটা এ বাহিৰত আহিছে তাতে এটা এ তাৰপিছত এ বি স্কোয়ার সি আছিল না নাই এ টো অলৰেডি কমন আনছো সি টো অলৰেডি কমন আনছো বি স্কোয়াৰৰ পৰা বি এটা লৈ আছো এটা কি ৰৈ যাব বি ৰৈ যাব এ টো অলৰেডি কমন নিছো বি টো অলৰেডি কমন নিছো সি স্কোয়াৰৰ পৰা সি এটা নিছো এটা কি ৰৈ যাব সি খতম হৈ গেল একো কৰবা নালগে আর ঠিক আছে তো উৎপাদক বিশ্লেষণ করবা দিছিল এটোৱে লিখিল তাতে 2 নম্বৰৰ বাকি কিটা তাতে হোমৱৰ্ক কৰি লবি ঘৰত 3 নম্বৰৰ যিকোনো এটা কৰি দাও কোনটো কৰি দাও না 2 নম্বৰৰ কিবা টান পাই আছা বাকি কিটা হোমৱৰ্ক কৰি মোক দেখাবি কিন্তু নেক্সট ক্লাছত স্কিপ নকৰবি তাতে কোনটো 3 এর কোনটো অনু আই ভিটো লাগে তিনিরা ভিটো কি দিছে z - 7 plus 7xy minus xyz কই যাছো কি আছিল z এটো 3 ন 3 এর আইবি z - 7 plus 7xy minus xyz ন xyz এটা যদি কমন আনবা চাও আমি xyz minus 7 z minus xyz to যদি আনাকে পাতো minus 7 plus 7xy to আনাকে যদি পাতো এতে z আৰু z to আছে না নাই এর পৰা minus 7 to কমন আইবো কমন তো এতে 1 ৰৈ যাব আৰু এটো minus xy ৰৈ যাব এনুকাই তো হ'ব minus 7 1 ৰৈ যাব আৰু হেতু মাইনাস কা দিছো মাইনাস মাইনাস আমি কি পাবা লাগবো প্লাস বুজি পাইছা ন কি কৈছো তাৰছে এতে যদি চাও z টু দুটাতে আছে কমন আনলো এতে 1 ৰৈ যাব মাইনাস xy প্লাস z প্লাস মাইনাস মাইনাস xz বা xyz ঠিক আছে তো 1 মাইনাস xy কেইটা আছে দুটো আছে তাৰ পৰা আমি কেইটা পাতিম এটা বুজি পা না যদি রিপিট কৰি আছো তাৰ পৰা আমি কেইটা পাতবা পাৰিম এটা 1 minus xy আৰু এটো z minus কিমান 7 কোনবা যদি বুজি পা না হুতছন বুঝে দি আছো আৰু একবাৰ রিপিট কৰি দিম এটা চাও এতে z আছিল না নাই আৰু এটা -7 plus 7xy minus xyz আছিল এতে 7 আৰু 7 কমন দেখা পাছে না নাই দুটাতে কমন আছে তো 7 আৰু 7 ৰ পৰা কমন আনিম আমি আৰু এখানি এতত -xyz আছে আৰু এটা z আছে z দুটা কমন আছে না নাই এটো এতে এটা z আছে আৰু এতে এটা কি আছে z তাৰ পৰা আমি কি কমন আনবা পাৰিম z কমন আনবা পাৰিম এটা একটা -7 plus 7xy একালগে লিখলো আৰু এটো z2 আৰু এটো -xyz তো এর লগত একালগে লিখলো বেলেগ বেলেগ কে আছিল নহয় z ৰ পৰা -xyz দূৰত আছিল না নাই তো -xyz তো z ৰ কাষত লিখলো যাতে কমন আনাত সুবিধা হয় আৰু -7 plus 7xy একালগে আছে এক ইফালে লৈ গেল ঠিক আছে এখানি ক্লিয়ার হৈছে না নাই
তো এতে জেড আছে এতেও জেড আছে জেড আছে যেহেতুকে জেডটো কমন থাকাৰ কাৰণে জেডটো কি লৈলো কমন লৈলো এটা ব্র্যাকেটত এতে যেহেতুকে জেডটো লৈ আছে এতে কি ৰৈ যাব এক এটা ৰৈ যাব কাৰণ জেড ইনটু 1 করলে আমি কি পাম সদায় এনেকা চাবি জেড আৰু জেড কমন আনছো নহয় এটো আৰু এটো পূৰণ করলে জেড পাবা লাগবো পাই আছো এটো আৰু এটো পূৰণ করলে x y z এৰে আগত প্লাস আছে প্লাসে মাইনাসে মাইনাস x y z পাই আছো আসনে নাই বুজি পাইছা তাৰ পিছত চাও -7 + 7 x y আছে না নাই দুটাতে 7 7 আছে তো -7 টো যেতিয়া কমন আনলো এটো কি মাইনাস এটো কি -7 টো কমন আনলো ব্র্যাকেটৰ ভিতৰত কি ৰৈ যাব -7 যেহেতুকে গুছি আছে 1 এটা ৰৈ যাব যাব না না যায় আৰু ব্র্যাকেটৰ ভিতৰত হেতু মাইনাস দিছো দেখছে না এটো মাইনাস দেয়াৰ কাৰণ হল এটো মাইনাস দেয়াৰ কাৰণ হল মাইনাসে মাইনাসে কি প্লাস পাবা লাগবো মাইনাসে মাইনাসে প্লাস এটো বস্তু স্যাটিসফাই হবা লাগবো তো মাইনাসে মাইনাসে প্লাস 7 into xy যদি করো 7xy পাম বুজি পাইছা এখিনি এতে 1 - xy আছে 1 - xy আছে দুইটাৰ পৰা কেইটা পাতো আমি এতে এটা আৰু এটো z মাইনাস কি 7 খতম লিখিলো এটো একোতো ডাউট ৰৱা নাই চাগে আর চার নম্বর কোনটো কৰি দিবা লাগে 10 নম্বৰটো আৰু 4টো বাকি এটা হোমৱৰ্ক কৰবি ঠিক আছে প্ৰথমতে 4 নম্বৰ 4টো চাই ল 4 নম্বৰটো 4টো 121 কি আছে অনু কৈ যাচোন 121 b square -88 bc plus 16 c square আৰু যিখিনি শিকাও ঘৰত যায় কাইন্ডলি ৰিভাইজ কৰবি দে ঠিক আছে কি কৈছো গম পাছা না যদি ৰিভাইজ নকৰা সব মাথাৰ পৰা ওলাই যাব ততৰ বুজি পাইছা না কি কৈছো ঘৰত যায় লগালগ ৰিভাইজ কৰবি 121 b square 121 কোন দুটা সংখ্যা পূৰণ করলে পাও 11 দুটা পূৰণ করলে 121 পাই স্কয়ার মনত আছে না না অলপ এটা চাও 121 b square আছে নহয় এতে 11 b কি লিখবা পাৰো আমি 11b হোল স্কয়ার বুজি পাইছা নহয় কাৰণ 11 গুণ 121 আৰু b স্কয়ার মানে কি সেইকাৰণে 11b কি লিখছো হোল স্কয়ার এটা এতে 16 দেখা পাইছে না নাই 16 কি আছে c স্কয়ার এতে 4c কি লিখবা পাৰো হোল স্কয়ার কাৰণ 4 4 গুণ 16 আৰু 6 স্কয়ার করলে c স্কয়ার হৈ যাব বুজি পাইছা নহয় 16 c স্কয়ারক আমি কি লিখবা পাৰো 4c হোল স্কয়ার বুজি পাইছা নহয় এটা চাও -88 bc আছে না নাই তো এটো এটা ফর্মুলা পাম আমি a square minus twice ab ab মানে কি a মানে 11b twice a মানে কিমান 11b আৰু b মানে কিমান 4c 11b a বুলি ভাব minus twice a into b plus b square বুজি পাইছা নহয় a minus b whole square সূত্ৰত পছছে না নাই তো এটো আমি কি সূত্ৰত ভাঙলো a minus b whole square বুজি পাইছা ততে ইটা চাও a square minus twice a into b মানে 11b মানে a বুলি ভাব 4c মানে b বুলি ভাব আৰু এটো 4c whole square মানে কি b square তাৰ পিছত চাইলো a square minus twice ab plus b square এটো আমি লিখবা কি পাৰো 11b minus 4c whole square বুজি পাইছা a minus b whole square সূত্ৰত পৰি আছে (11b minus 4c whole square এটা 11b minus 4c whole square আছে যেটুকে কেইটা পাতিম আমি দুটা পাতি দিম তো লিখিলো তাতে 11b minus 4c whole into 11b minus 4c 11b minus 4c 11b minus 4c
একো তো ডাউট নাই ইয়াতে আৰু কোনটো কৰি দিব লাগে 10 নম্বৰটো বাকিটা ঘৰত হোমৱৰ্ক কৰবে আৰু যদি কিবা নৰা নেক্সট ক্লাছত সুধবি এটো চেপ্টাৰ খতম হ'ব আৰু নেক্সট কোৱেশ্চন কি আছে চাও নেক্সট মানে 10 নম্বৰটো ৰৈ গেল ন 10 নম্বৰটো কৰি দা দশ নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে চিনি পা আছে কিমান দিয়া আছে অনু 3x to the power 6 আৰু minus 6x square y আৰু minus 45x square y square ইয়াতে সবতে 3 3 3 কমন আইব না নাই কাৰণ 6 টোত কি হুমে আছে 3 পূৰণ 2 করলে আমি 6 পাও তার পিছত 3 পূৰণ 15 করলে 45 পাক গোটেই কিটাতে 3 হুমে আছে না নাই তার মানে 3 টো কি হইব 3 টো কমন আইব এখিনি বুজি পাছে নহয় 3 টো কমন আৰ পিছত চাও x to the power 6 আৰু x square মিনিমাম কোড আছে x square আছে তো মিনিমাম তো কি হইব মানে ঘাতটো মিনিমাম যত থাকে হেতু কি আহে কমন আহে বুজি পাছে নহয় ঘাতটো যত মিনিমাম থাকে হেতু কি আহে কমন এটা 3x to the power 6 আছে আৰু x square আছে আৰু তাতেও কি আছে x square আছে গতিকে x square তো কি হইব কমন আইব যদি x square কমন আহে x square তো কমন আনো তাৰ পিছত y কমন আইব নেকি y কমন নাহে কাৰণ কে y গোটা গিটাত আছে নেকি নাই তো 3x square যেহেতু কমন আইলাতে x to the power কি ৰৈ যাব 4 ৰৈ যাব কাৰণ এটো আৰু এটো মাল্টিপ্লাই করলে এটো পাম ঠিক আছে তাৰপিছত 6 টো 3 এটা লৈ যাওয়া গেছে ইয়াতে কি থাকবো 2 x square তো লৈ গেছে ইয়াতে কি থাকবো y ঠিক আছে কাৰণ এখিনি আৰু এখিনি পূৰণ করলে এখিনি পাবা লাগবো 3 দুগুণ 6 x square y আৰু 3 তো কমন নিয়া গেছে ইয়াতে 15 থাকবো 3 পূৰণ 15 করলে 45 পাম x square তো কমন নিয়া গেছে ইয়াতে কি থাকবো y square বুজি পাছা নহয় একো তো প্রবলেম নাই লিখিলো তো 4 নম্বৰৰ বাকিটা হোমৱৰ্ক কৰবি 5 নম্বৰৰ দুটো আছে এটা কৰি দাও 6 নম্বৰৰ দুটো আছে এটা কৰি দাও 7 নম্বৰৰ দুটো আছে এটা কৰি দাও ঠিক আছে তো এইটো চেপ্টাৰ ফিনিশ হ'ব আজি ৰিভিজন 5 কমপ্লিট তো 4 নম্বৰৰ বাকি যেগিটা আছে সেগিটা হোমৱৰ্ক কৰি লবি ঠিক আছে আৰু যদি কিবা ডাউট থাকে নেক্সট ক্লাছত সুধলি হল পঢ়বি কিন্তু ততে কি কৈছো ততে কৰবি 5 নম্বৰৰ যিকোনো এটা কৰি দাও কোনটো কৰি দাও 5ৰ দুইটো কৰি দিম মুছি দাও না তো 5 নম্বৰ কোনটো লাগব জানো প্ৰথমটো 5ৰ একটো কি আছে কৈছো জানো এক মিনিট 3y to the power 8 minus 4y 4y to the power 8 4y to the power 6 plus 5y whole to the power 4
5y to the power 4 whole to the power 4 নহয় হেতু ব্র্যাকেট তো পিছত আছে হরণ কি এদি করবা দিছে y to the power 4 এদি হরণ করবা দিছে y to the power 4 এদি এটা চাও এতে 3y to the power 8 minus 4y to the power 6 আৰু plus 5y to the power কি আছে 4 তো y4 এদি আমি গোটাই গিটাক বেলেগ বেলেগ কে হৰণ কৰিম কি কৈছো বুজি পাইছা না y4 এদি একবাৰ 3y to the power 8 কৰিম আৰু y4 এদি -4y to the power 6 কৰিম আৰু y4 এদি +5y to the power 4 কৰিম বুজি পাইছা কি কৈছো তো y4 এদি 3y to the power 8 যদি করো এতুৰ পৰা এতু যদি মাইনাস গুছি যায় 3y to the power কি ৰৈ যাব 4 এতু যদি y to the power 4 এদি যদি করো -4 কি ৰৈ যাব y স্কয়ার আৰু y to the power 4 y to the power 4 ক্যান্সেল যায় কি ৰব 5 आंसर তেনেকৈ আছে না আর তো বেলেগ কৰা নাই আর নালগে করবা এখিনি আছে চাগে বুজি পাছা না না কো কনসেপ্টটো ঠিক আছে y to the power 4 এদি একবার 3y to the power 8 কৰিম 3y to the power 8 আছে না নাই 3y to the power 8 আৰু তলত y to the power 4 আছে এটো যদি ভাঙি ভাঙি পাতা আমকা পাতবা লাগব ইমান পাতি থাকাৰ দৰকাৰো নাই ডাইৰেক্ট হৈ যায় আৰু প্লাস 5y to the power 4 divided by y to the power 4 ফর্মুলা এটা আছিল নহয় a to the power m হরণ a to the power n মানে কি a to the power m minus n আছিল না নাই তো এতে 8টা আছে এতে 7টা আছে y সেম আছে না না বেস গিটা সেম আছে না নাই তো 8 বাই 4 গলে কি 4 তার মানে 3y to the power 4 বুঝি পাছা এতে y to the power 4 আছে y to the power 6 আছে বেস গিটা সেম আছে না নাই 6 বাই 4 গলে কি 2 আৰু আগৰ দেখিন কি আছে -4y স্কয়ার বুঝি পাছা y to the power 4 y to the power 4 কি যাব ক্যান্সেল যাব যাই কেনে লাস্টত খুদা কি ৰব 5 ৰব বুঝি পাছা নহয় তো লিখি লই তো 5 নম্বৰ খতম 6 নম্বৰৰ যিকোনো এটা কৰি দাও দুটো আছে 6 নম্বৰৰ কোনটো কৰি দাও 6 নম্বৰৰ দুইটো কি আছে 6 নম্বৰৰ 2 এটো ধৰি রাখছো ভাবনা উল্টি যাব এটা তো লেখা আছে না না এটা দেখো মুছি দাও তো 6 নম্বৰৰ 2 টো আৰু 6 নম্বৰৰ পিছত 7 নম্বৰ এটা কোৱেশ্চন আছে না লাস্ট 5 নম্বৰৰ কোনটো কৰি দিলো নহয় 5 নম্বৰৰ একটো কৰি দিলো তো তা 5 নম্বৰৰ 2 টো হোমৱৰ্ক কৰবি 5 নম্বৰৰ 2 টো হোমৱৰ্ক আৰু 6 নম্বৰৰ কোনটো লাগে বুলি কৈছে 6 নম্বৰৰ 2 20y plus কি আছে 4 y square plus 5y plus 3 y square plus 5y plus 3 হরণ এম কে আছে না 5y plus 4 5y plus 4 এটা চাও আমার তলত কি থাকবো 5y plus 4 5y plus 4 ঠিক আছে এটুক আমি ভাঙি লিখবা পাৰো নহয় 5 4 গুণ কি 20 5 4 গুণ 20 হয় না নহয় আৰু y plus 4 অলরেডি আছে কাটাকাটি যাব না না যায় বুজি পাইছা না কি কৈছো এটো 5y plus 4 into 4
y স্কোয়ার প্লাস 5y প্লাস 3 বুঝি পাইছা নহয় এই 20 তো যে আছিল 5 তো এটা পাতলো পূরণ স্যার গোটাকিটা তো পূরণে হয় কে হানাকা ভাঙি ফেলে পাচ্ছ কারণ 5y প্লাস 4 আর 5y প্লাস 4 কি যাব কাটা যাব তো যদি কাটা যায় এটো আর এটো কি যাব কাটা যাব তার পিছত 4y স্কয়ার 4 দি যদি হরণ করো 4 দি যদি পূরণ করো 4y স্কয়ার 4 5 গুণ 20y প্লাস 7 3 গুণ 12 ঠিক আছে তো आंसर এটাই হয়ে যাব আর বেলে আকো করবা নালগে বুঝি পাছা নহয় আর যদি তো লিখিলে হয়তো 4y স্কয়ার প্লাস 20y প্লাস 12 6 নম্বৰৰ যোনটো 1 আছে হেতু হোমৱৰ্ক কৰি লবি লাষ্ট কোৱেশ্চন আৰু এটো চেপ্টাৰ খতম ৰিভিজন 5 খতম যোনটো নেক্সট ক্লাছত ত্ৰিকোণমিতি পঢ়াম ঠিক আছে অকনমান চাইবি স্কুলতে ষ্টাৰ্ট কৰা নাই চাগে ত্ৰিকোণমিতি অলপমান পঢ়িবি তাতে ফৰ্মুলা বহুত আছে কিন্তু 7 নম্বৰ কোনটো কৰি দাও যিকোনো এটা কৰি দাও 7 নম্বৰ কোনটো কৰি দাও দেজে কোনটো কৰি দিম একটো 4u স্কয়ার প্লাস কই যাছো দেজি 25u তার পিছত কি আছে মাইনাস 21 ব্র্যাকেট আছে না আর হরণ u প্লাস এটা ব্র্যাকেট আছে না u প্লাস 7 এখিনিয়ে নহয় এটা চাও মধ্যম পদ বিভাজন শিকাইছিল নহয় তো মধ্যম পদ বিভাজন কোনবা যদি নাজনা চাই ল 4u স্কয়ার প্লাস 25u আৰু মাইনাস কিমান আছে 21 ঠিক আছে লাষ্টত তো আৰু প্ৰথমটো কি করো পূরণ করো মধ্যম পদ বিভাজন ক্লাস 9 তো আছিল এটো আৰু এটো পূরণ করলে -21 * 4u স্কয়ার 4u স্কয়ার মানে কি পাম -84 u স্কয়ার এখানে বুঝি পাইছা তো আৰু এটা কি আছে 25u প্লাস 25u ঠিক আছে এটা আমি 25u কেনেকা ভাঙবা লাগবো যাতে যোগ বা বিয়োগ করলে 25u পাও আৰু পূরণ করলে কি পাও -84u স্কয়ার পাও তো 21 আৰু 4 করলে পাম না না পাম 21 আৰু 4 করলে পাম কিন্তু হেতু আকৌ মাইনাসত পাবা লাগবো এটো আকৌ প্লাসত পাবা লাগবো পাম মাইনাস যদি -28 আৰু যদি +3 করো তেতিয়া তো পাম বুঝি পাইছা নহয় -28 যদি এটো 25u মই ভাঙো এটা 4u স্কয়ার আছে -28u আৰু +3u আৰু এটো -21 বুঝি পাইছা নহয় এখানে -28u আৰু 3u যদি পূরণ করো -84u স্কয়ার পাম মই কৈছো পূরণ করলে কি পাবা লাগবো -84 এটা মাইনাস এটা প্লাস দুটা বস্তু স্যাটিসফাই হৈ থাকবা লাগবো আৰু -28u প্লাস 3u এখানে যদি সলভ করো +25 না পাও দেখোন এটো প্লাস আছিল নহয় এটা কি কৰি দাও প্লাস বুঝি পাইছা নহয় কি কৈছো +28u -3u করবা লাগবো তেতিয়া না +25u পাম না না পাম 28 3 গুণ 84 হয় 28 3 গুণ 84 ঠিক আছে ঠিক আছে এখানে কনফিউজ কাবার আছে যদি খোদ +28u -3u মানে প্লাস হেখিনি সলিউশন করলে +25u পাই আছো
আৰু প্লাস 28u আৰু মাইনাস 3u যদি মাল্টিপ্লাই কৰো মাইনাস 84u স্কয়ার পাম আমি তো দুটা স্যাটিসফাই কৰি আছে আৰু মাইনাস 84u স্কয়ার কেনেকৈ পালো প্ৰথম আৰু লাষ্টত তো 4u স্কয়ার আৰু মাইনাস 21 যদি পূৰণ কৰো 21 4 গুণ কিমান 84 তো মাইনাস 84 কি u স্কয়ার ঠিক আছে এটা চাও এর পৰা কমন আইব নহয় এর পৰা কি কমন আইব 4u u plus 7 ঠিক আছে minus 3u plus 7 এটা প্লাস কে আছে মাইনাস এ প্লাসে কি পাবা লাগবো আমি মাইনাস পাবা লাগবো ঠিক আছে তার পিছত চাও u plus তলত অলরেডি কি আছে u plus 7 তো u plus 7 উপৰত দুটো আছে নহয় তো তার পৰা কেইটা পাতিম আমি এটা পাতিম u plus 7 ঠিক আছে আৰু 4u minus কি থাকবো 4u minus 3 থাকবো আৰু তলত এটা u plus 7 আছিল না নাই হেতু u plus 7 আৰু ওপৰৰ u plus 7 তো কি যাব ক্যান্সেল যাব আৰু ক্যান্সেল যায় কিনে 4u minus 3 ৰব এতে 4u minus 3 u plus 7 तो u plus 7 और u plus 7 कैंसिल जाए कि रो 4u minus 3 तो लिखि लो तो ये लिखि लो हातो जंतु 2 नंबर আছিল না 2 तो होमवर्क करबी और रिवीजन 5 कंप्लीट नेक्स्ट क्लासत ट्रिकोनोमेट्री तो চাই আহিবি অলপ ट्रिकोनोमेट्री स्टार्ट কৰিম ঠিক আছে আজি হ'ব